ষ্টাৰ চিমেণ্ট জনাদেশ 2024 স্বাগতম জনাইছোঁ। দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। শোণিতপুৰ লোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। বৰ্তমান সময়ত দেখা গৈছে যে শোণিতপুৰ লোকসভা সমষ্টিটোত যি আপ আৰু কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ তেনে স্থিমিত। ইয়াৰ বিপৰীতে বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা দেখা গৈছে। আৰু আজি আমি সাধাৰণ ভোটাৰৰ মনৰ ভাৱ গ্ৰহণ কৰিবৰ বাবে চতিয়াৰ যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰত আমি সাধাৰণ ভোটাৰৰ মনৰ ভাৱ আদি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ। আৰু সেই যিসকল সাধাৰণ ভোটাৰে মনৰ ভাৱ তেওঁলোকে প্ৰকাশ কৰিছে, সেই মনৰ ভাৱ আমি দৰ্শকসকললৈ আগবঢ়াইছোঁ। মই যিটো দেখিছোঁ, মোৰ মতেতো আকৌ মোদী আহিব লাগে। হিমন্ত আছে, হিমন্তকো লাগে, মোদীকো লাগে। মোদীক কিয় লাগে বুলি ভাবে? মোদী দেশৰ কাৰণে ভালে কৰি আছে, বেয়া কৰা নাই। অন্য ইমান হেৰিবিলাক পাৰ হৈ গৈছে, তেনেকুৱা 1% কৰা নাই আগতে। এতিয়াতো যেনি যাম তেনেই ভাল। আমি উন্নয়ন চাইছোঁ অসমৰ। মোৰ ব্যক্তিগত মনৰ ভাৱ যিটো, মোৰ মতে মই যিটো উন্নয়ন দেখিছোঁ, মোৰ 75 বছৰ বয়স হৈছে, এনেকুৱা উন্নয়ন মই দেখা নাই। আৰু মই আগৰ পৰাই কেইবাটাও নিৰ্বাচন হৈ গৈছে, মই LJPৰ মানুহ আছিলোঁ, LJPৰ হৈ বিজেপিত ভোট দি আহিছোঁ। আৰু আমাক এতিয়া আকৌ পুনৰ বিজেপি লাগে। নৰেন্দ্ৰ মোদীকে বিচাৰিছে, নৰেন্দ্ৰ মোদীকে পুনৰবাৰ বিচাৰে। দেশৰ কাৰণে ভালে কৰিছে, ক্ষতিত কৰা নাই, উন্নয়ন কৰিছে, আমাৰ ৰাস্তা ঘাট বনাইছে, আমাৰ চাকৰি এলেকাত কাম কাজ কৰিছে, বেয়া কৰা নাই। এতিয়াও মানে বিজেপিমুখী হৈ আছে মানুহবিলাক। কংগ্ৰেছৰ পৰা চব ত্যাগ কৰি বিজেপিৰ হৈ ঢাপলি মেলিছে। আৰু আমিও ভাবিছোঁ এইবাৰ আমি নোযোৱাৰ সমষ্টিত কৰিছোঁ, আমি পদ্ম হাজৰিকাক পাইছোঁ, সেইকাৰণে পদ্ম হাজৰিকাক আমি আকোৱালি ল'বৰ কাৰণে আমি যত্ন কৰি আছোঁ, চেষ্টা কৰি আছোঁ। আৰু আমি ভোটো দিম, যথেষ্টখিনি ভোট দিম। আৰু আমাৰ ইয়াত আমাৰ সমষ্টিত হয়তো ৰঞ্জিত দত্ত নিশ্চয় পাছ কৰিব। নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে মই প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঁ। ভাল কাম কৰি আছে তেখেতে ভাল কাম কৰি আছে, দেশত ভাল কাম কৰি আছে, গৰীব দুখীয়াৰ কাৰণে বহুতখিনি এটা ভাল হৈছে। মানে কথা হ'ল কি, বৰ্তমান ভাৰতত মানে কেন্দ্ৰত যিখন মোদী চৰকাৰ চলি আছে, আৰু মোদী চৰকাৰৰ যি উন্নয়ন, সেই উন্নয়নৰ গতিবিধি দেখিয়েই আমি ভাৰতীয় জনতা পাৰ্টীক সপক্ষে আমি ভোট দিম বুলি ভাবিছোঁ। আমি যোনে উন্নতি কৰিছে তাৰ লগতে আছোঁ। আৰু আমি ব্যৱসায়ী মানুহ বুলি আপুনি ক'লেই যেতিয়া, যোনে আমাক উন্নতি দিছে তেখেতৰ পিছতে আমি আছোঁ। উন্নতি হওক আৰু হওক, ভাল হওক। মই নাম নৰেন্দ্ৰ মোদী বুলিও নকওঁ। মই এতিয়া উন্নতি আপোনালোকে নিজেই দেখিছে, উন্নতি কোনে আপোনালোকৰ আনি দিছে, তেখেতসকলকে আমি হেৰি কৰোঁ। কাৰণ আমি নাম লৈ পেলাই ব্যৱসায়ী মানুহে হেৰি নকৰোঁ। ভোটৰ হেৰিটো সম্পূৰ্ণ মানে পাৰ্চনেল হেৰি, সেইটো কৈ দিয়াটো ভাল। মই বিজেপিকে দিম বা মই অন্য কাৰোবাকে দিম। যোনে বিকাশ কৰে, দেশৰ অৰ্থনীতিৰ বিকাশ, নিবনুৱা সংস্থাপন, দেশৰ আভ্যন্তৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ যি চৰকাৰে উন্নত কৰিছে, আচলতে দেখা গৈছে যে বহুত তুলনা কৰিলে আমি বৰ্তমান মোদী চৰকাৰেই এতিয়া মানে শ্ৰেষ্ঠতম হৈছে। গতিকে আমি এই বিকাশৰ যাত্ৰাতেই একেলগ হ'ম। মোৰ মতামত এইখন। এতিয়া বিজেপি আছে, বিজেপি ভাৰতীয় জনতা পাৰ্টীকে আমি ভোট দি জয়যুক্ত কৰাব লাগিব। মিত্ৰজোঁট যিহেতুকে AJP আৰু বিজেপিৰ মিত্ৰতাত এবাৰ মানে নিৰ্বাচন কৰিবলৈ গৈ আছে। গতিকে সকলো ৰাইজক আহ্বান কৰি যাতে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিয়ে। গতিকে আমি সদায় ভাবিছোঁ যে আমাৰ বৃহত্তম গণতন্ত্ৰৰ ৰাষ্ট্ৰ, সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আমাৰ সুস্থভাৱে পৰিচালনা হ'ব লাগে। আমাৰ সেইটো কাম। আমাৰ ৰাইজৰ উন্নতিটোৱে আমি কামনা কৰোঁ। কি বিচাৰে বুলি ঠিক মানে কি ক'ম আচলতে, মুঠতে ৰাজহুৱা ৰাইজৰ উন্নতি হোৱাটো আমি মানে কামনা কৰোঁ, বিচাৰিছোঁ। যোনফালে শান্তি হয় আমাৰ সিফালে থাকিবলৈ ভাল মেয়া। আৰু এতিয়া কি, এতিয়া জনগণ যেতিয়া যোনফালে যায় আমিও সিফালে যাব লাগিব। কংগ্ৰেছে বিচাৰিব, কংগ্ৰেছে বিচাৰে, কংগ্ৰেছ বিচাৰে। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ।
14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা Powered by Data Mission.